ডিঙিখন ছিঙি নমস্কাৰ ৰাইজসকল, অসমত এটা হিৰো ওলাইছে আৰু কি কৈছে সি শুনকচোন বাৰু। আল্লাহৰ কসম এটাও বাচিব নোৱাৰিবা। মামা আৰু কিমান কষ্ট দিবা? ঘৰ বাৰী ভাঙি আছা, মাৰি আছা, কাটি আছা, কিমান কষ্ট দিবা? দি থাকা, কিন্তু আমি মাত মাতা নাই। আৰু আমি যেতিয়া মাত মাতিম তেতিয়া আল্লাহৰ কসম এটাও বাচিব নোৱাৰিবা। ডিঙিখন ছিঙি একদম গোটেই বিশ্বৰ কুকুৰক এক টুকুৰা কৰি খুৱাই দিম ইনশাআল্লাহ। মনত ৰাখিবা। ঠেট বেঞ্চত ভাৰ মে গয়া তেৰা আল্লাহ। মনত নাই তোৰ অসমৰ পৰা মোগলক কেনেকৈ খেদাইছিলে, কেইবাৰ খেদাইছিলে? বেছি অসমীয়াৰ লগত পাংগা নলবি, নহ'লে সেই তেতিয়াৰ মোগলক খেদোৱা নিচিনা এতিয়া তই খেদন খাবি অসমৰ পৰা, বুজিলি? আৰু কি কৈছ তই? হিমন্ত বিশ্ব শৰ্মাক কাটি কুকুৰক খোৱাবি, অসমীয়াক কাটি কুকুৰক খোৱাবি। এটা কথা শুনি ল, তোৰ কেলা 14 গোষ্ঠী আহিলেও নোৱাৰ অসমীয়াক একো কৰিবলৈ, হিমন্তক একো কৰিবলৈ, বুজিলি? আৰু শুন গৰু চোৰ, অসমীয়াৰ লগত কেতিয়াও পাংগা নলবি, নহ'লে জ্বলি ছাই হৈ যাবি, বুজিলি?